তিনিচুকীয়া কাকপথাৰৰ প্ৰতিদিন টাইমৰ আৰু খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি শুৱালকুছিত প্ৰতিবাদ। ঘটনাত মৃত্যু হৈছিল পৰাগ ভূঞা, তেখেত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেওঁৰ মৃত্যুৰ পিছতেই অভিযোগ আহিছিল যে তেওঁৰ যি মৃত্যু সেই মৃত্যু পূৰ্ব পৰিকল্পিত। তিনিচুকীয়াৰ এখন থানাত এটা ৰাজনৈতিক দলৰ এগৰাকী নেত্ৰীয়ে এগৰাকী আৰক্ষী বিষয়াক প্ৰহাৰ কৰাৰ যি বাতৰি, সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা বুলি তেওঁৰ পৰিয়াল তথা তেওঁৰ সতীৰ্থই তথা সংবাদ মাধ্যমে অভিযোগ তুলিছে। গতিকে আমি শুৱালকুছিৰ পৰা শুৱালকুছি সাংবাদিক সন্থাৰ আজি যি মৌন প্ৰতিবাদস্থলী, এই প্ৰতিবাদস্থলীৰ পৰা আমি ছাত্ৰ সন্থায়ো দাবী জনাইছোঁ যে অসমত সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগে, লগতে খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। লগতে পৰাগ ভূঞাৰ দৰে ইয়াৰ পূৰ্বেও বহু সাংবাদিক পৰিকল্পিত হত্যাৰ বলি হৈছে আৰু এই পৰাগ ভূঞাৰ হত্যাকাৰীক অতি সোনকালে আৰক্ষীয়ে আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ। সাংবাদিক সন্থাৰ বিষয়ববীয়া তথা আমাৰ সন্মানীয় সদস্যসকল, যোৱা কিছুদিন পূৰ্বে তিনিচুকীয়াত পৰাগ ভূঞা নামৰ এজন আমাৰ সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সতীৰ্থ সাংবাদিকক ৰহস্যজনক মৃত্যু পিছত এইটো এক হত্যাকাণ্ড বুলি ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে আৰু আমিও এই যি মৃত্যু, পৰাগ ভূঞাৰ মৃত্যুক আমি সহজভাৱে ল'ব পৰা নাই আৰু যি ৰহস্যজনক তেখেতৰ মৃত্যু হ'ল, সেই মৃত্যুক আমি ন্যায় বিচাৰি আজি আমি ইয়াত উপস্থিত হৈছোঁ। লগতে তেওঁক যোনে হত্যা কৰিছে সেই হত্যাকাৰীক যেন অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰে। লগতে আজি আমি ইয়াৰ পৰা দীঘলীয়া এক মৌন অৱস্থান গ্ৰহণ কৰি এই প্ৰতিবাদৰ আমি প্ৰতিবাদ জনাইছোঁ। লগতে আজি আমাৰ উপস্থিত থকা সময়ে সময়ে সাংবাদিক নিৰ্যাতিত হোৱা, সাংবাদিক হত্যা হোৱা এইটো নতুন কথা নহয়, কিন্তু প্ৰতিবাৰতে সাংবাদিক গৰিহণা হোৱা, সাংবাদিক হত্যা হোৱা কাৰ্যত মূল অভিযোগীক বিচাৰি উলিওৱা বা শাস্তি দিয়াটো চৰকাৰ ব্যৰ্থ হৈ থাকে। এইটো খুব নিন্দনীয় কথা। চৰকাৰী পৃষ্ঠপোষকতাতে থাকি এচাম দুষ্কৃতিকাৰীয়ে প্ৰতি মুহূৰ্ততে সাংবাদিকক প্ৰতিহত কৰি আহিছে, হত্যা কৰি আহিছে আৰু এইটোৱে গণতন্ত্ৰৰ কাৰণে খুব লজ্জাজনক ঘটনা। বিগত সময়ছোৱাতো বহুকেইজন সাংবাদিকক হত্যা কৰা হৈছিল, বহু সাংবাদিকক নিৰ্যাতিত কৰা হৈছিল আৰু এইখিনিক লৈ পেলাই কোনো ধৰণৰ বিচাৰ বিবেচনা আজিলৈকে হোৱা নাই। পৰাগ ভূঞাকো পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। আজিলৈকে পৰাগ ভূঞাক হত্যা কৰা হত্যাকাৰী মুকলি আকাশৰ তলত ঘূৰি আছে। আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰক দাবী জনাওঁ, অতি শীঘ্ৰে পৰাগ ভূঞা হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব লাগে। জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ অকাল মৃত্যুত মৰ্মাহত অসমৰ সংবাদ জগত। সেয়েহে পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি আজি শুৱালকুছি সাংবাদিক সন্থাৰ উদ্যোগত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহযোগত শুৱালকুছিৰ গান্ধী আশ্ৰমত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতে প্লে কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে। পৰাগ ভূঞাৰ মৃত্যুৰ ন্যায় লাগে, সাংবাদিক হত্যাৰ বিচাৰ লাগে, জাষ্টিছ ফৰ পৰাগ ভূঞা আদি শ্লোগান লিখা প্লে কাৰ্ড লৈ কলা বেজ পৰিধান কৰি 2 ঘণ্টা ধৰি মৌন প্ৰতিবাদ জনাই প্ৰতিবাদকাৰীসকলে। ইয়াৰ লগতে প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ পৰিয়ালৰ লোকক 25 লাখ টকাৰ এককালীন সাহায্য ক্ষতিপূৰণ হিচাপে দাবী জনাই শুৱালকুছি সাংবাদিক সন্থাই। কামৰূপ ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ, অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক
প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰে। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।